এইটো ভিডিঅ'ত আমি আলোচনা কৰিম DLA থাৰ্ড সেমিষ্টাৰৰ পেপাৰ S36 অৰ্থাৎ চিলড্ৰেনছ ফিজিকেল এণ্ড ইমোচনেল হেল্থ এডুকেশ্যনৰ 2023 চনৰ পেপাৰখন। ইয়াত মাৰ্কছ আহে 20 আৰু সময় দিয়া হয় 1 ঘণ্টা। 1 নম্বৰ প্ৰশ্ন আহিছে 5টা কৰিব দিছে। প্ৰথমটো সুধিছে NHM সম্পূৰ্ণকৈ লিখা মানে ফুল ফৰ্মটো লিখিব দিছে। এটো হ'ব নেশনেল হেল্থ মিছন। বি নম্বৰত আহিছিলে MDM ৰ এটা উদ্দেশ্য লিখা মানে মধ্যাহ্ন ভোজনৰ এটা আমাক উদ্দেশ্য লিখিব দিছে। প্ৰথমটো হৈছে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শাৰীৰিক পুষ্টি প্ৰদান কৰা, শিশুৰ পুষ্টিহীনতা জনিত সমস্যা ৰোধ কৰা, দুখীয়া শিশুসকলক সমাজৰ অনুন্নত শ্ৰেণীৰ শিশুসকলক দৈনিক বিদ্যালয়ত উপস্থিত হোৱাৰ বাবে প্ৰেৰণা যোগোৱা। সি নম্বৰত আহিছিলে ভলিবল কোৰ্টৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান। এই দৈৰ্ঘ্য হ'ব 18 মিটাৰ আৰু প্ৰস্থ হ'ব 9 মিটাৰ। পিছৰ প্ৰশ্ন আহিছে ডি নম্বৰত এটা ফুটবল দলত কেইজন খেলুৱৈ থাকে। প্ৰতিটো দলত সৰ্বোচ্চ 11 জন খেলুৱৈ থাকে। তেওঁলোকৰ মাজৰ পৰা এজনে গোলকিপাৰৰ দায়িত্ব লয়। 1 নম্বৰ ইত আহিছিলে পুষ্টিহীনতা মানে কি বুজা। যিয়ে শৰীৰটোক দুৰ্বল কৰি তোলে, ৰোগৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতা নোহোৱা হয়, অলপতে অসুস্থ হৈ পৰে, তাকেই পুষ্টিহীনতা বোলে। 2 নম্বৰ প্ৰশ্ন আহিছে মেলেৰিয়া ৰোগৰ কাৰণ, লক্ষণ আৰু ল'বলগীয়া সাৱধানতাবোৰ কি কি। মেলেৰিয়া ৰোগ প্লাজমডিয়াম নামৰ এবিধ পৰজীৱী বীজাণুৰ দ্বাৰা হোৱা আৰু মহৰ দ্বাৰা বিয়পা ৰোগ। এনোফিলিছ মাইকী মহ ইয়াৰ বাহক। এই মহে এজন সুস্থ মানুহৰ তেজ পিউতে তেওঁৰ শৰীৰত বীজাণু এৰি দিয়ে। মেলেৰিয়া ৰোগত সাধাৰণতে জ্বৰ, গা শিয়ৰি উঠা, মূৰৰ বিষ, পেশীৰ বিষ, বমি ভাৱ, অতিশয় ভাগৰ লগা আদি লক্ষণ দেখা যায়। প্ৰতিৰোধ ব্যৱস্থা: ৰাতি শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। বন্ধ হৈ থকা পানী মহৰ উৎপত্তিৰ উত্তম স্থান, সেয়েহে ঘৰৰ ওচৰে পাজৰে নলা নৰ্দমা বা ভঙা চিঙা বাচন বৰ্তনত যাতে পানী জমা হ'ব নোৱাৰে তাৰ বাবে সতৰ্ক হোৱা দৰকাৰ। চৰকাৰৰ দ্বাৰা DDT ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে। পিছৰ প্ৰশ্ন আহিছিলে মৰ্বিডিটি মেপিং কি। 2 নম্বৰ আহিছে মৰ্বিডিটি মেপিং হ'ল কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ স্বাস্থ্যজনিত সমস্যাক চিনাক্ত কৰি বিপদজনক কাৰক আৰু অধিক চিকিৎসাৰ প্ৰয়োজন হ'ব পৰা ক্ষেত্ৰসমূহ চিনাক্ত কৰি তাক মানচিত্ৰত প্ৰদৰ্শন কৰাৰ এক প্ৰক্ৰিয়া। 4 নম্বৰ প্ৰশ্ন আহিছিলে বিদ্যালয়ৰ স্বাস্থ্য কেনেকৈ জোখা হয়। বিদ্যালয়ত স্বাস্থ্য গ্ৰহণৰ বাবে উন্নত মানদণ্ডৰ সুস্থ তথা ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পৰিষ্কাৰ খোৱা পানী, টয়লেট আৰু স্বাস্থ্য ৰক্ষামূলক বিশেষ ব্যৱস্থা থকাটোৱেই বিদ্যালয়ৰ স্বাস্থ্য বুলি কোৱা হয়। গতিকে ইয়াত মই কেনেকৈ জোখা হয় সেইটো আলোচনা কৰা নাই, এইটো পঢ়িলেই বুজি পাই যাব। 5 নম্বৰ প্ৰশ্ন আহিছিলে শিশুৱে বিদ্যালয়ত অনুসৰণ কৰিবলগীয়া নিৰাপত্তাজনিত সাৱধানতাবোৰ বৰ্ণনা কৰা। 3 নম্বৰ আহিছে শ্ৰেণীকোঠাত ভালদৰে বহি থাকিব লাগে। ডেস্ক বা চকীত থিয় হৈ থকাৰ পৰা বিৰত থাকিব লাগে। শ্ৰেণীকোঠাৰ সামগ্ৰীবোৰ ভালদৰে ব্যৱহাৰ কৰিব লাগে। চোকা সামগ্ৰী যেনে কেঁচি, কাটাৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগে যাতে আঘাতৰ পৰা হাত সাৰিব পাৰি। খেলপথাৰত খেলি থাকোঁতে শিশুৱে প্ৰতিটো খেলৰ নিয়ম মানি চলিব লাগে। নিয়মিতভাৱে হাত ধুই খাদ্য গ্ৰহণ কৰা, কাহ বা হাঁচি মৰাৰ সময়ত মুখ ঢাকি ৰাখিব লাগে। ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাসমূহ ভালদৰে জানি ল'ব লাগে। বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে। লাহে লাহে খোজকাঢ়িব লাগে, দৌৰিব নালাগে। 6 নম্বৰ প্ৰশ্ন আহিছিলে টুৰ্ণামেণ্ট কি। নকআউট পৰ্যায়ত 8টা দলৰ এখন তালিকা প্ৰস্তুত কৰা। টুৰ্ণামেণ্ট হ'ল এটা প্ৰতিযোগিতা য'ত বহুসংখ্যক প্ৰতিযোগীয়ে খেলত অংশগ্ৰহণ কৰে। ই হ'ল শাৰীৰিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। টুৰ্ণামেণ্টে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক, সামাজিক দিশত উৎকৰ্ষ সাধন কৰে। তালিকাখন ইংলিছত লিখা হৈছে যদিও এইটো পঢ়িলে বুজি পাবই। প্ৰথমে লিখিব লাগিব টোটেল নাম্বাৰ অফ মেটচেছ। N মানে হৈছে নাম্বাৰ অফ টিম। নাম্বাৰ অফ টিমৰ পৰা 1 মাইনাছ কৰিব লাগিব। টোটেল আমাৰ 7খন মেটচ হ'ব। তাৰ লগতে নাম্বাৰ অফ টিমছ ইন আপাৰ হাফ আৰু নাম্বাৰ অফ টিমছ ইন লোৱাৰ হাফ N/2 কৰিব লাগিব। মানে 8টা টিম আছিলে ডিভাইডেড বাই 2 কৰিব লাগিব। 4টা টিম হ'ব। নেক্সট নাম্বাৰ অফ ৰাউণ্ড, কেইটা ৰাউণ্ড হ'ব সেইটো ৰাউণ্ড হ'ব 3টা ৰাউণ্ড। 2 × 2 × 2 টোটেল 8 মানে আমি 3টা ৰাউণ্ড হ'ব। তাৰ লগতে এফালে টিমছবোৰ লিখা হৈছে, এফালে আপাৰ হাফ, এফালে লোৱাৰ হাফ লিখা হৈছে। প্ৰথমে ৰাউণ্ড 1ত 1 আৰু 2 খেলোৱা হৈছে, তাৰপিছত 3 আৰু 4 খেলোৱা হৈছে। লোৱাৰ হাফত 5 আৰু 6ক, 7 আৰু 8ক। ধৰি লৈছোঁ যে ৰাউণ্ড 1ৰ আপাৰ হাফত 1 আৰু 4 জিকিলে আৰু লোৱাৰ হাফত 6 আৰু 7 জিকিলে। তাৰপিছতে সেই যিকেইটা টিম থাকিলে 1, 4, 6, 7 সেইকেইটালৈ ৰাউণ্ড 2 হ'ব। 1 আৰু 4ৰ মাজত খেলোৱা হ'ল আৰু পিছত 6 আৰু 7ৰ মাজত খেলোৱা হ'ল। ধৰি লোৱা হ'ল যে 1 আৰু 4ৰ মাজত আকৌ 1এ জিকিলে আৰু 6 আৰু 7ৰ মাজত আকৌ
7 জিকিলে লাষ্টত কি হ'ব যিটো ৰাউণ্ড 3 হ'ব তাত 1 আৰু 7ৰ মাজত হ'ব আৰু আমি ধৰিছোঁ যে 1 উইনাৰ হ'ল গতিকে এইখনে হৈছে এখন নকআউটৰ এখন যিখন তালিকা পিছৰ প্ৰশ্ন আহিছিলে 7 নম্বৰ খেল ধেমালিৰ জৰিয়তে কেনেকৈ নেতৃত্ব সহযোগিতা আৰু সমন্বয়ৰ বিকাশ সাধন কৰিব পাৰি বহলাই লিখা 3 নম্বৰ আছে এই প্ৰশ্নটো আমি ফাৰ্ষ্ট চেমতো পাই আহিছোঁ আমি আগৰ পৰা একেটা প্ৰশ্ন পাই আহিছোঁ গতিকে এইটো প্ৰশ্ন ডিছকাছ নকৰোঁ এইটো আপোনালোকে সকলোৱে গম পায়ে চাগে খেল ধেমালি আমাক কেনেকৈ সহায় কৰে সহযোগিতা বা সমন্বয় বিকাশ হোৱাত গতিকে এইটো আমি নিজে লিখিব পাৰিব গতিকে এইখনে আছিল 2023 চনৰ চিলড্ৰেনছ ফিজিকেল এণ্ড ইম'চনেল হেল্থ এডুকেশ্যনৰ পেপাৰখন